Assam police, hi, hi. Go back. Assam police, hi, hi. Himanta Biswa Sharma, go back. Himanta Biswa Sharma, hi, hi. BJP Sarkar, hi. এজন সন্মানীয় সাংসদৰ ওপৰত যেতিয়া আক্ৰমণ কৰা হ'ল, সাংসদৰ যিজন দেহৰক্ষী তেওঁৰ ওপৰত আক্ৰমণ কৰা হ'ল, তেতিয়া অসম আৰক্ষী ক'ত লুকাই আছিলে? তেতিয়া শাৰী পিন্ধিছিলে নেকি অসম আৰক্ষী? তেওঁলোকে কেতিয়া লগত লুকাই আছিলে? আজি গণতান্ত্ৰিকভাৱে আমি যেতিয়া আন্দোলন কৰিবলৈ ওলাই আহিছোঁ, দিনদুপুৰতে ধুবুৰী লোকসভাৰ সাংসদ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াক নগাঁৱৰ ৰূপীহাটত পৰিকল্পিতভাৱে হত্যাৰ মানসিকতাৰে যিদৰে আক্ৰমণ কৰিছে, সেই আক্ৰমণৰ তীব্ৰ আমি বিৰোধিতা কৰিছোঁ। অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শত্ৰুতাৰ বাবে এইদৰে ৰাজপথত পৰিকল্পিতভাৱে এগৰাকী সাংসদক, সন্মানীয় সাংসদ, জ্যেষ্ঠ কংগ্ৰেছ নেতা, তেওঁৰ ওপৰত যি আক্ৰমণ কৰিলে, সেই আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ অসমৰ কংগ্ৰেছ পৰিয়াল আজি আমি ওলাই আহিছোঁ। সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাতো গোৱালপাৰা জিলা কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ, NSUI, বিভিন্ন শাখা সংগঠন, বিভিন্ন নেতৃবৃন্দ আমি আজি ইয়াতে আহি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ। গৃহ বিভাগ চলাওঁতে তেওঁ যে ব্যৰ্থ হৈছে, এইটো জল পটপট হৈ পৰিছে যে দিন দুপৰতে এজন সাংসদ, সন্মানীয় দেশৰ যিজন সাংসদ এজনক যদি এনেকৈ আক্ৰমণ কৰিব পাৰে, সাধাৰণ জনতাৰ নিৰাপত্তা কেতিয়াবাই বিঘ্নিত হৈছে। গুৱাহাটী মহানগৰীত যোৱা কেইমাহত কিমানটা হত্যাকাণ্ড সংঘটিত হৈছে, তেতিয়া কিন্তু আৰক্ষী বিভাগ বা অসমৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে, তেতিয়াও আমি বাৰে বাৰে বিধানসভাৰ ভিতৰৰ বাহিৰে আমাৰ নেতৃবৃন্দই ইয়াৰ প্ৰতিবাদ কৰিছে। আজি দেখা গৈছে যে এজন সাংসদক যেনেকৈ ক্ৰিকেট বেটেৰে আক্ৰমণ কৰা হৈছে, তেওঁলোকে মুখত কলা কাপোৰ বান্ধি একেবাৰে পৰিকল্পিতভাৱে নাটক সজাই যি আক্ৰমণ কৰা হৈছে, এই আক্ৰমণৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। ইয়াৰ উচিত তদন্ত হ'বই লাগিব আৰু ইয়াৰ যিসকল দোষী, সেই দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ আমি দাবী জনাইছোঁ। অন্যথাই যদি এই দোষীসকলক শাস্তিৰ বিহা নহয়, অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে যদি পদত্যাগ নকৰে, ইয়াতকৈ ভয়াৱহ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসমৰ এজনো কংগ্ৰেছ কৰ্মী এই আক্ৰমণক কেতিয়াও কিন্তু সহ্য নকৰে। গতিকে অনাগত সময়ত অতি শীঘ্ৰেই আমি ভাবিছোঁ যে 24 ঘণ্টাৰ ভিতৰতে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। আৰু দোষী যিসকল ইতিমধ্যে চিনাক্ত হৈছে, ইয়াতে জল পেটপট কেমেৰাৰ আগত তেওঁলোকে ওলাইছে। গতিকে ইয়াতে আৰু অপৰাধী বিচাৰিবলগীয়া নাই। গতিকে আমি আৰক্ষী বিভাগক আবেদন জনাইছোঁ, গৃহ বিভাগক আমি দাবী জনাইছোঁ, বিজেপি চৰকাৰক আমি ধিক্কাৰ দি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু অনাগত দিনত যুৱ কংগ্ৰেছ, NSUI